নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। 1 year BEdক লৈ এখন নটিচ জাৰি কৰা হৈছে NCETৰ ফালৰ পৰা। সেই বিষয়ে আজি আপোনালোকক জনাম কোনে কোনে 1 year BEd কৰিব পাৰিব আৰু কেতিয়াৰ পৰা এই 1 year BEd আৰম্ভ হ'ব। যি 1 year BEd আছে সেয়া 26-27 বৰ্ষৰ পৰা ষ্টাৰ্ট হ'ব, অৰ্থাৎ 26-27ৰ পৰা ষ্টাৰ্ট হ'ব বুলি উল্লেখ কৰিছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই 1 year BEd কৰিব বিচাৰে তেওঁলোকৰ কাৰণে কিছুমান গাইডলাইন দি দিয়া হৈছে। সেই গাইডলাইনখিনি মই আপোনালোকক জনাম। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে সেইখিনি কথা বুজি পাব। ইয়াত আপোনালোকে চাব পাৰে ইয়াত 1 year BEdটো কিয় অনা হ'ল বা কিয় আনিছে সেইটো বিষয়ে উল্লেখ কৰিছে। আপোনালোকে ইয়াত চাব পাৰে অকল 1 year BEd বুলিয়ে নহয়, মাষ্টাৰ ডিগ্ৰীও আপোনালোকে কৰিব পাৰিব। 1 year BEdৰ লগতে মাষ্টাৰ ডিগ্ৰীও আপোনালোকৰ মাষ্টাৰ অফ এডুকেশ্যনো আপোনালোকৰ MA ডিগ্ৰীটো 1 year হ'ব। ইয়াত কৈছে যে when will 1 year BEd and MA কোৰ্চ বিজ্ঞান অৰ্থাৎ কেতিয়াৰ পৰা আৰম্ভ হ'ব কৈছে। মই কৈছে 2026 চনৰ পৰা ষ্টাৰ্ট হ'ব, অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈ যাব। যেহেতু 25 বৰ্ষৰ এতিয়া এডমিশ্যনবোৰ চলিব, সেইকাৰণে 26 চনৰ প্ৰথম জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব 1 year BEdটো। ইয়াত আপোনালোকক কিয় অনা হৈছিল বুলি উল্লেখ কৰিছে। আপোনালোকে এইখিনি পঢ়িলে গম পাব যে কিছুমান কাৰণৰ কাৰণে 1 year BEdটো অনা হৈছে বা 1 year MA ডিগ্ৰীটো অনা হৈছে। 2015 চনৰ পৰা কথা কৈছিল, ইন্ট্ৰডিউচ কৰা হৈছিলে MA 2 year MA আৰু BEdটো। গতিকে কিয় অনা হৈছে সেইখিনি কথা তেওঁলোকে উল্লেখ কৰিছে, আপোনালোকে পঢ়ি যাব পাৰে। এতিয়া হ'ল হু কেন এপ্লাই ফৰ 1 year BEd। ইয়াত কৈছে কেণ্ডিডেট মাষ্ট হেভ কমপ্লিটেড এ 4 year আণ্ডাৰগ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম, অৰ্থাৎ আপুনি 4 বছৰীয়া ডিগ্ৰী কমপ্লিট কৰিব লাগিব, অৰ্থাৎ বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিব লাগিব। তাৰপিছত 2 নম্বৰ পইণ্টটো মনত ৰাখিব এইটো, দ'জ হু হেভ কমপ্লিটেড এ 3 year আণ্ডাৰগ্ৰেজুৱেট ডিগ্ৰী মাষ্ট অলছ' হেভ এ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী টু বি এলিজিবল। অৰ্থাৎ আপুনি বেচেলৰ ডিগ্ৰী 3 বছৰ কৰিলে, তাৰপিছত মাষ্টাৰ ডিগ্ৰী পঢ়িলে। যদি আপুনি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এই ডিগ্ৰীৰ কাৰণে এলিজিবল হ'ব। অৰ্থাৎ আপুনি যদি যিকোনো ফিল্ডৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে হ'ল, ছায়েন্স আৰ্টছ বুলি কোনো কথা নাই, মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে হ'ল। মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে আপুনি 1 year BEdৰ কাৰণে এলিজিবল হ'ব। কিন্তু অনলি আপুনি 3 বছৰীয়া যিটো ডিগ্ৰী আছিলে সেইটো কৰিলে নহ'ব, আপুনি মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব।